নমস্কাৰ আজি আমাৰ মাজত এনেকুৱাজন অতিথি আহি উপস্থিত হৈছেহি যিগৰাকী অতিথিয়ে আজি ক'ব যে হাঁহি কেই প্ৰকাৰ যিগৰাকী অতিথিয়ে আজি ক'ব তাৰ নিজৰ কথা প্ৰথমতে তেওঁৰ বিষয়ে আমি জানিব বিচাৰিছোঁ তোমাৰ পৰিস্থিতি দিবাচোন नमस्कार मेरा नाम श्री दीक्षिता डका मोर माँ और पापा नाम श्री बोलिंदा पापा नाम श्री बोलिंदा का मेरा नाम श्री देवावना बोलिंदा डका ঠিক আছে তোমাৰ মতে আমি গম পাইছোঁ আমি খবৰ শুনিলোঁ যে গম পালোঁ তুমি বোলে বহুত মানে এজনী মোষ্ট টেলেণ্টেড তুমি গাৰ্ল তোমাৰ মতে কোৱাচোন তোমাৰ মতে দীক্ষিতা ডেকা কি হয় नानू ঠিক আছে দীক্ষিতা ডেকাই কি কৰে আৰু বেলেগ नानू जी দীক্ষিতা ডেকাই মানে কি গায় বিহু চিহু গায় নেকি কিবা এক্টিং কৰে নেকি एक्टिंग ना करो गान गाओ तो नाचो ঠিক আছে নাচা ন দীক্ষিতা ডেকাই সৰুকে গান এটা গায় এতিয়া আমাক শুনাব খুব সৰুকে বেছি নহয় জুলাই नानू हे मनोहर पावे যদি হে কাননে ভাবে আগনি সহানুভূতি ৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনত কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনত কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে Wow, মজা বহুত ধুনীয়া গান এখন দীক্ষিতা ডেকা থেংক ইউ ইমান ধুনীয়া গান গোৱা তোমাৰ মতে আমি জানিব বিচাৰিছোঁ তোমাৰ মতে এই যে মানুহে যে হাঁহে যে মানুহে কি কাৰণে হাঁহে তুমি কি কাৰণে হাঁহিছা এনে ভাল লাগিছে ফূৰ্তি আনন্দ হাঁহিছে তোমাৰ মতে মানুহে কি কাৰণে হাঁহে মানে সুখত হাঁহে দুখত দুখন নাহাঁহে মানুহবিলাক আমাৰ মাজত হাঁহিতে তোমাৰ মতে হাঁহে ঠিক আছে ঠিক আছে আৰু তোমাৰ মতে হাঁহি কিয় প্ৰকাৰ হাঁহি ভগা নাই ঠিক আছে তোমাৰ মতে মানে বিভিন্ন ধৰণৰ হাঁহি আছেতো তোমাৰ মতে এটা হাঁহি মোক মানে মাৰি থৈ যোৱাচোন তুমি প্ৰথম কেনেকুৱা ধৰণৰ হাঁহি হয় মানুহটোৰ প্ৰতি হাঁহি বেলেগ বেলেগ হয় মই যেনেকুৱা হাঁহি সেনেকুৱা তোমাৰ হাঁহি নহয় তেতিয়াহ'লে এতিয়া মই যেনেকুৱা হাঁহি মাৰো সেই ধৰি লওক মই তিনিটাই হাঁহি মাৰিলোঁ কেনেকুৱা হাঁহি মাৰা তুমি তিনিটা হাঁহি কি তিনিটা হাঁহি এটা হ'ল মিচিকা এটা হ'ল ডাঙৰকে এটা হ'ল এনে আৰু ডাঙৰকে হাঁহিটো কেনেকৈ মাৰে এইটো ডাঙৰকে হাঁহি আৰু বেছিকে হাঁহিটো এনেকৈ কেমেৰা চাই দিয়া বা আৰু এটা শেষত কি কৈছিলা এনেই আৰু এনেইটো কেনেকৈ ইমানটো মাৰিলোঁ এইটো এনেই তুমি বহুত কথা জানা দেখোন তুমি বোলে এক্টিং কৰি ভাল পোৱা বোলে এতিয়া বোলে কি এক্টিং কৰিবা নাচটিং কৰি পোৱা নাই তোমাক বোলে মই বোলে তুমি বোলে আইতা এজনী বোলে হ'ব লাগে তুমি এতিয়া কেনেকৈ কি এক্টিং কৰিবা তুমি বোলে বহি আছা মোৰ সন্মুখত তুমি বোলে আইতাৰ আগত কিবা বহি আছা তুমি মোক কি বুলি ক'বা অ' পাপা ভালে আছা আৰু কি ক'বা মানে তুমি ধৰি লোৱা মই যি সুধিম তুমি তাৰে উত্তৰটো ক'লা তুমি মোক কিবা সুধিলা তেনেকৈ হ'ব আচ্ছা তুমি যে চবৰ লগতে একদম পুৰা যে ক্ল'জ হৈ যোৱা কেনেকৈ কি কাৰণে মই নিজে নাজানো ঠিক আছে
তাৰপিছত তোমাক লৈ আমি এটা কথা জানিব বিচাৰিছোঁ তুমি ডাঙৰ হ'বা গৈ আছা এতিয়া কোন ক্লাছত পঢ়ি আছা তুমি 7 তুমি ডাঙৰ হ'বা মেট্ৰিক দিবা হায়াৰ ছেকেণ্ডেৰী দিবা BA পঢ়িবা তাৰপিছত এটা সময়ত তুমি ডাঙৰ হ'বা আমাৰ কেমেৰা সন্মুখত কোৱা তুমি আজি ডাঙৰ হ'লে তুমি কি হ'বলৈ মন আছে ঠিক আছে তুমি মা দেউতা আৰু তোমাৰ দাদা আছে ঠিক আছে সবৰ বিষয়ে অলপ অলপ কোৱাচোন মা বিষয়ে অলপ কোৱা দাদা বিষয়ে অলপ কোৱা দেউতাৰ বিষয়ে অলপ কোৱা দাদা ফাৰ্ষ্ট কম মাই কাৰণ মায়ে আমাক জন্ম দিছে মানে জন্ম দি ডাঙৰ কৰিছে এতিয়া মাই হাতে মানে পঢ়াৰ ফালৰ পৰা অলপমান কিবা পকাই আৰু ভাত চাত নাখাই শুই দিয়ে মৰম কৰে দেউতাৰ বিষয়ে অলপ কোৱা পাপাই ইৰিক্সা চলাই পাপা আৰু চলাই কিনে কিবা কিবি খোৱা বস্তু আনে পঢ়াৰ বস্তু চব কিনি দিয়ে তাৰে পাছত কয় আৰু সেইটোৱে মা দেউতা অবিহনে কেতিয়া জীৱন নহয় হয় না সেইটো কাৰণে আৰু ঠিক একেদৰে বন্ধু লাগে বন্ধু হিচাপে তুমি দাদাক প্ৰথম বন্ধু হিচাপে সকলো কথা ক'ব পাৰা এটা দাদা খালি সম্বন্ধত বন্ধু নহয় দাদাৰ বিষয়ে অকণ কোৱা দাদাই মোক পঢ়াত অলপমান সহায় কৰে নানা বস্তু দেখাই দিয়ে অলপমান মাৰেও তাৰে পাছত ঠিক আছে তোমাৰ পৰা আমি বহুত কথা গম পালোঁ কোন ঠিক আছে চব কথা আমি তোমাৰ পৰা গম পালোঁ তুমি আজি বহুত কথা আমাৰ লগত ক'লা সেইকাৰণে ধন্যবাদ আৰু আজি আমি অনুষ্ঠানটি মানে সামৰণি কৰিছোঁ বাই বাই নমস্কাৰ